নমস্কাৰ স্বাগতম জনাইছো আৰবি ভয়েস এণ্ড ব্লগছৰ আজি আন এটা ৰিয়েকচন ভিডিঅ' লৈ তো এক্সিডেন্ট শব্দটো কোৱাৰ লগে লগে আমাৰ কি হয় সব একদম মানে কপি উঠে ন কি হয় লগে লগে এক্সিডেন্ট বুলি যেতিয়া আমি হঠাৎ এটা শুনিম এক্সিডেন্ট আমি লগে লগে আমাৰ এটাই কথা ড্ৰাইভাৰত ধৰ আৰু মাৰ কিন্তু এনেকুৱা আসলতে হ'ব নালাগে যোৱাকালি বুধবাৰে 21 তাৰিখ আছিল নেকি বুধবাৰ যোৱাকালি আজি 22 তাৰিখ 21 তাৰিখে আমাৰ সকলোৰে মাজত জনপ্ৰিয় হোৱা এজন ড্ৰাইভাৰ তেখেতক ক্ষমা বিচাৰিছো এনেকৈ কোৱা বাবে আমি আসলতে ড্ৰাইভাৰ হিচাপে চিনি পোৱা নাছিলো আৰু আমি তেখেতক চিনি পাইছিলো তেখেতৰ এখন বিখ্যাত গ্ৰন্থ যিখন গ্ৰন্থ যিসকল সাহিত্য প্ৰেমিক কিতাপ প্ৰেমী আছে সকলোৰে হাতে হাতে হয়তো পঢ়িছিল কাৰণ সেইখন বহুত ছপা হৈছিল সেইখন আছিল লাইফ অফ এ ড্ৰাইভাৰ আৰু লাইফ অফ এ ড্ৰাইভাৰৰ স্ৰষ্টা ৰূপম দত্ত যিসকল লোক সোশ্যাল মিডিয়াৰ লগত জড়িত তেওঁলোকে নিচিনাকৈ থকা নাই আৰু যোৱাকালি সেই লাইভত তেখেতে এনেকুৱা ধৰণৰ কিছুমান কথা ক'লে যে এক্সিডেন্ট কিয় হয় বিশেষকৈ বৰ্তমান সময়ত একদম ত্ৰাসৰ সৃষ্টি কৰি আছে আজি অলপতে আমাৰ নলবাৰীতো এজনী ছোৱালী অকাল মৃত্যু খাপতিৰ পোৱা লগা হৈছিল ডাম্পাৰৰ খুন্দাত তো ডাম্পাৰে কিয় এক্সিডেন্ট কৰে ডাম্পাৰৰ দ্বাৰা কিয় বেছি এক্সিডেন্ট হয় আৰু ইয়াক আমি ৰোধ কৰিব লাগিলে কি কৰিব লাগিব এই সকলো কথা তেখেতে অতি ধুনীয়াকৈ বুজাই দিছে আৰু তেখেতৰ মুখেৰে আমি সকলোখিনি অৰ্থাৎ লাইভত কি কৈছিল তাত কিছু অংশ আপোনালোকক দি দিছো আৰু এই কথাখিনি শেষ হোৱাৰ পিছত মই মোৰ ৰিয়েকচন অৱগত কৰি আছো এতিয়াও অবিৰাম নিজৰ লগত লাগি আছো নিজক শুদ্ধ কৰিবলৈ আমি সাধাৰণতে সদায় আহো মই লাইভ দুবাৰ তিনিবাৰো আহো আমি ইউটিউবত আহো ইউটিউবত আমি এটা হোৱাটছআপ গ্ৰুপো খুলিছো তাত ৰাইজ আৰু আমাৰ ড্ৰাইভাৰৰ মাজত কমিউনিকেশ্যন এটা কৰিবৰ কাৰণে যে কোন ক্ষেত্ৰত বিশেষকৈ লেডিসকলে প্ৰব্লেম পায় তাত আমি এতিয়ালৈকে তাত সেইবোৰ ডিছকাছ আৰম্ভ হোৱা নাই কিন্তু আমি গ্ৰুপটো ধুনীয়াকৈ বনাই আছো আপোনালোকে যদি বিচাৰে তেনেহ'লে আপোনালোকে ইউটিউবত আহিব তাত ৰূপ ষ্টুডিঅ' বুলি মোৰ ইউটিউব চেনেলটো আছে তাৰ পৰা আমি হোৱাটছআপ গ্ৰুপ এটা বনাই আছো আৰু আমাৰ ভাল কাম হৈ আছে তাত আৰু আমি আশা কৰোঁ বহুত মানুহ হ'লে কি হয় প্ৰব্লেম হয় চবৰে মত নিমিলে তো ইয়াত যিসকল মোৰ লগত ৰিলেটেড মানুহ যিসকলে এতিয়া লাইভটো চাই আছে ইমানখিনি মানুহ ইয়াত মই কেইটামান আপোনালোকক কথা ক'ব বিচাৰিছো যিটোৱে আপোনালোকৰ মাজত এটা তো আপোনালোকৰ ইয়াত কেছটো মই কেইটামান বস্তু ক্লিয়াৰ কৰি দিব বিচাৰিছো প্ৰথম কথাটো ষ্টাৰ্ট হ'ল এজনী ছোৱালীয়ে এজন ড্ৰাইভাৰ বুকুত ধৰিছিলে তাৰপিছত আমি প্ৰতিবাদ কৰিছিলো তো আচ্ছা ছয়নিকা ঠিক আছে আমি প্ৰতিবাদ কৰিছিলো প্ৰতিবাদ কৰাৰ পিছত ছোৱালীজনী ক্ষমা বিচাৰিলে একচুৱেলি সেই গোটেই প্ৰক্ৰিয়াটো আমাৰ সদৌ অসম ড্ৰাইভাৰ মহাসংগঠন বুলি এটা গ্ৰুপ আছে আমি তাত গোটেই ডিছকাছবোৰ কৰি থাকো হোৱাটছআপত ভইচ মেছেজত আমি তেনেকৈ তুমি তেজ পুৰণ আমি তেনেকৈ কথা পাতি আৰু গোটেইটো বস্তুটো মই আগত থাকি পেলাই মই ভিডিঅ'ত থ্ৰুৱেদি মই ৰাইজক জনাইছিলোঁ ছোৱালীজনীয়ে ক্ষমা খুজিলে আৰু গোটেইখিনি হৈ গ'ল আমি সেইবোৰ এৰিও দিলোঁ কিন্তু আমাৰ ড্ৰাইভাৰ সমাজে বিচৰা নাছিলে যে তাই আহি ক্ষমা খুজিব লাগিব কৈছিলে সেইটো কাৰণে এটা ভিডিঅ' বনালোঁ লাষ্টত আমি যেতিয়া ছোৱালীজনী দেউতাকে ফোন কৰিলে মই চবকে ক'লোঁ যে বাদ দে ইমান টনাটনি কৰিব নালাগে লাষ্টত কেছটো তাতে শেষ হ'ল কিন্তু ঢিঙৰ যিজন ভুক্তভোগী ড্ৰাইভাৰ আছিলে তেওঁ ৰাতিপুৱা 8:30 বজাত এটা বাইক দিছিলে যে তেতিয়ালৈকে আমাৰ সিদ্ধান্ত এটাই আছিলে যে ছোৱালীজনী আহি আমাৰ ওচৰত ক্ষমা খুজিব লাগিব তাৰপিছত ছোৱালীজনী দেউতাকে যেতিয়া ফোন কৰিলে আমি গোটেইখিনি কথা ক্লিয়াৰ কৰিলোঁ কৰাৰ পিছত আমি এৰিলোঁ সেই ৰাতিপুৱা 8টা মান বজাত তাৰ সেই ড্ৰাইভাৰজনৰ বাইক লৈছিলে মিডিয়াই তো বাইক লৈ পেলাই তেওঁ ক'লে যে আমাৰ ওচৰত আহিব লাগিব তেতিয়া ক্ষমা খুজিব লাগিব সেই বাইকটো লৈ থৈ দিলে তাৰ অলৰেডি আমাৰ ডিছকাছ হৈ গ'ল যে আমি তাতে মাফ কৰিলোঁ তেওঁকো সুধিলোঁ সেই ভুক্তভোগী ড্ৰাইভাৰজনে ক'লে দাদা আপোনালোকে যি বিচাৰ কৰিব আমি তাতে আছো হৈ গ'ল কেছ তাৰপিছত আমি ঢিঙলৈ গ'লো ঢিঙতো আমি বাইক দিলোঁ যে হৈ গ'ল আমি চব কি কৰিলে মিডিয়াই আমাৰ বাইকবোৰ দিলে দি পেলাই তেওঁ বাইকটো গধূলি বজাই দিলে মানুহে ভাবিছে এটা বিভ্ৰান্তকৰ পৰিৱেশৰ সৃষ্টি হ'ল মানুহে ভাবিছে যে ড্ৰাইভাৰহঁতে মাফ কৰিলে তেওঁ মাফ কৰা নাই সেইবোৰ মিডিয়াৰ ভুল হেৰিৰ কাৰণে ভুল বুজাবুজি হ'ল এনিৱে সেই টপিকটো এতিয়া ইয়াতেহে তাৰপিছত যেতিয়াই ডাম্পাৰে ক'ৰবাত এক্সিডেণ্ট কৰে কেইদিনমান আগত নলবাৰীত এজনী মেধাৱী ছাত্ৰী ঢুকালে সেইটোত তাত যিমান কমেণ্ট আছে গোটেই কমেণ্টৰ ৰূপম দত্ত এতিয়া কি কৰিব ৰূপম দত্ত কোন মেখেলাৰ তলত লুকাই আছে ৰূপম দত্ত ক'ত পলাই গ'ল প্ৰতিটোত মোক টেগ কৰিছে সেইটো অলপ বেয়া লাগিছে লেতেৰা কথা কৈ মোৰ ৱাইফ মোৰ মাক লৈ পেলাই লেতেৰা কথা কৈ কমেণ্ট কৰিছে বেয়া লাগিছে এতিয়া চাওক
আমি কোনো ড্ৰাইভাৰক শিকাই নিদিওঁ যে তই যা গৈ মাৰি দে, কোনো ড্ৰাইভাৰে এইবোৰ নিবিচাৰে। মই তাৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ যে কি কাৰণে ডাম্পাৰৰ এক্সিডেণ্ট বেছি। ডাম্পাৰত বহুত ভাল ড্ৰাইভাৰ আছে, কিন্তু কিছুমান মালিকৰ ভুলৰ কাৰণে যি টি মানুহক গাড়ী চলাব দি গোটেই ড্ৰাইভাৰ জাতিটো বদনামী কৰি দিছে। সেইকাৰণে অকল ডাম্পাৰতে মানুহ ইমান বেছি মৰিছে, কাৰণ তাৰ ড্ৰাইভাৰবোৰ অপন্যত, আনস্কিল ড্ৰাইভাৰ। সিহঁতি হেণ্ডিমেন কৰে, দুদিনমান গাড়ীখন অগা পিছা কৰিব জানে, সিহঁতক ইমান হেভি লোড দি পেলাই অভাৰলোডত চলা গাড়ী এখন চলোৱাটো বিৰাট দিগদাৰ। তো সেইটো প্ৰব্লেম হৈ গ'ল। এতিয়া কথাটো হ'ল ক'ৰবাত গাড়ী এক্সিডেণ্ট হ'লে চিধা মোক মেনশ্যন কৰি দিয়ে। তো তেনেহ'লে কেলকাতাৰ মই কেছটো কওঁ, কেলকাতাত যে এজনী ছোৱালী ৰেপ হ'ল আজি দুদিনমানৰ আগতে, ছোৱালীজনীকতো পুৰুষে ৰেপ কৰিছে, বেলেগেতো ৰেপ কৰা নাই, কোনোবা পুৰুষে ৰেপ কৰিছে। এতিয়া যিকোনো এজন পুৰুষে ৰেপ কৰিছে, সেইটো অতি ঘৃণনীয় কাম কৰিছে। ছোৱালীজনীক মাৰি পেলাইছে, 17-18জন পুৰুষ আছিলে, তেওঁক ৰেপ কৰিলে। এতিয়া মোক যিসকলে টেগ কৰিছিলে, ড্ৰাইভাৰে ক'ৰবাত এক্সিডেণ্ট কৰিলে মোৰ নামটো টেগ কৰি, এতিয়া মই অসমৰ প্ৰতিজন পুৰুষৰ নাম তাত টেগ কৰি দিম নি যে আপুনি ইয়াত কি কৰিছে, ইয়ালৈ কেলে যোৱা নাই, কেলে ন্যায় বিচৰা নাই? কথাটো ঠিক তেনেকুৱাই। কোনোবা এজন ড্ৰাইভাৰে ভুল কৰিলে আমি গোটেই সংগঠনবোৰ তাৰ কাৰণে দায়ী নহয়। আপোনালোকে কথাবোৰ অলপ বুজিব। যিসকলে নিগেটিভ কমেণ্ট কৰি আছিলে মই তেওঁলোকক কৈছো, মোক টেগ কৰি লাভ নাই। টেগ কৰিবলৈ পৰিবহন বিভাগক, যিসকলে ভুল কৰি আছে তেওঁলোকৰ ওপৰত মাত মাতিবলৈ আপোনালোকে সাহস অলপ গোটোৱাওক। মইতো মাতি আছো সাহস, মইতো কৰি আছো যে ভুল ক'ত। আপোনাৰ স্পীডৰ কাৰণে গাড়ী ৰৈ থাকিব, সিহঁতি কেমেৰা কৰি থাকিব, কিন্তু সিহঁতৰ কাষে দিয়ে আপোনাৰ ৰং চাইডেদি ডাম্পাৰ যাব, বেলেগ গাড়ীবোৰ যায়, তেওঁলোকে সেইবোৰ গাড়ী ফাইন নকৰে। আপোনালোকক বেলেগে ৰাখিম, মই ড্ৰাইভাৰখিনিক বেলেগে, তেনেকুৱা নহয়। আপোনালোকে যদি সহায় নকৰে, আপোনালোকে যদি আমাক ভাল নাপায়, তেতিয়াহ'লে আমি ড্ৰাইভিং কৰাটো একদম বৃথা। মোৰ এটাই প্ৰচেষ্টা আছে, ড্ৰাইভাৰসকলক মানুহৰ মাজত ভাল এটা স্থান দিবলৈ, মানুহে যাতে ড্ৰাইভাৰসকলক মৰম কৰে। আৰু মই তাৰ লগতে এইটোও বিচাৰিছো, ড্ৰাইভাৰসকলেও নিজক সম্পূৰ্ণভাৱে সলনি কৰিব লাগিব। ড্ৰাইভাৰসকলেও মানুহৰ শাৰীত আহিব লাগিব। যিসকল ড্ৰাইভাৰে মুখত চিগাৰেট, ছোৱালীক অবাইচনাত মাতে, বেয়া কথা কয়, তাত সেইবোৰ সলনি কৰিব লাগিব। ইয়াত আমি ছোৱালীজনীয়ে বুকুত ধৰাৰ কাৰণে প্ৰতিবাদ কৰিছিলো, তাত কি হ'ল, ড্ৰাইভাৰ গাড়ীখনো আছে, ড্ৰাইভাৰজনো আছে। যিহেতু এক্সিডেণ্ট হ'ল, এক্সিডেণ্ট কোনো কৰো বুলি নকৰে, তাত বুকুত নধৰা হলে হয়, কিয়নো ড্ৰাইভাৰজন পলাই যোৱা নাছিলে। কিন্তু কোনোবা ড্ৰাইভাৰে মদ খাই গৈ যদি ছোৱালীক অশালীন ব্যৱহাৰ কৰে, কোনোবা হেণ্ডিমেনে যদি পইচা খোজাৰ নামত কোনোবা লেডিজক গাড়ীত গাত টাচ কৰে বা মিছবিহেভ কৰে, সেইবোৰৰ অৰ্থ অকল ড্ৰাইভাৰ হেণ্ডিমেন বুলিয়ে নহয়, পুলিচ, শিক্ষক, প্ৰফেচাৰ, ডাক্তৰ, যিয়ে নহওক, সমাজত যদি কোনোবা নাৰীক, কোনোবা পুৰুষে অশালীন ব্যৱহাৰ কৰে, তাৰ বিকল্প এটাই পাব্লিক ধুলাই। সেইটো ড্ৰাইভাৰ চাবা না, আপোনালোকে মাৰক, আমি ড্ৰাইভাৰ হওঁতেও দুচৰ দিম। তেনেকুৱা ড্ৰাইভাৰ হেণ্ডিমেনবোৰক আমি নাকি লগাব লাগে। বহুতে কয় আল্ট্ৰাবোৰে অভাৰ স্পীড কৰে, তাত আপুনি মাত নামাতে কেলে? মই কিমানক কম, সেইবোৰ সিহঁতৰ জ্ঞান থাকিব লাগে ন। তেনেকুৱা যিখিনি পেচেঞ্জাৰ গাড়ীখনত বহি থাকে, গোটেই পেচেঞ্জাৰখিনি গাড়ীখন ৰখাব লাগে। দুঠাপৰ ড্ৰাইভাৰজনক দি পেলাই পুলিচ থানা ভৰাব লাগে যে এই গাড়ী আমি বহি থকা অৱস্থাত এনেকে চলাইছে। আপোনালোকে নিজেও মাত মাতিব লাগিব। চব মই কৰিব নোৱাৰো, মই আপোনালোকৰ ৰাস্তাটো দেখুৱাই দিব পাৰো। কিন্তু এক্সিডেণ্ট কৰাৰ পিছত ড্ৰাইভাৰজনৰ বুকুত ধৰা মানে সেই চিষ্টেমটো আঁতৰিব লাগে, কিয়নো তাৰ ফলত কি কি প্ৰব্লেম চাইহে আপোনালোকৰ জানেনে? সাপোজ মই ৰাতি গৈ আছো, স্কুটাৰ হাজবেণ্ড এণ্ড ৱাইফ গৈ আছে, মই এক্সিডেণ্ট কৰিলো, মানুহজন পৰিলে, মূৰত দুখ পালে, ব্লিডিং হৈছে। মই এতিয়া ৰৈ মানুহজনক উঠাই মোৰ বাছত উঠাই হস্পিটেল নিবলৈ ভয় লাগে, কাৰণ মই তেখেতক উঠাও মানে ওচৰৰ মানুহ আহি পাব, মোক মাৰপিট কৰিব। মই সেইকাৰণে তেখেতক এৰি থৈ গুচি যাওঁ। অল দ্য মিন টাইম সেই মানুহজন ব্লিডিং হৈ 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 মানুহজন তাত ঢুকাই যাব। যদি আমাৰ এক্সিডেণ্ট হলে ড্ৰাইভাৰক মৰা কথাটো শেষ হয়, এক্সিডেণ্টত মানুহ মৰাটোও কম হৈ যাব। এই কথাটো মই আপোনালোকক নদি কলো। যিখিনি স্পট ডেড হয় সেইখিনি বেলেগ কথা, কিন্তু যিখিনি দুখ পাই থাকে সেইখিনি প্ৰতিজন ড্ৰাইভাৰে হস্পিটেললৈ নিব। এইটো মই আপোনালোকক ৱৰ্ড দিছো। কোনো আমি বিশ্বাস কৰক, এটা কুকুৰৰ গাত যদি লাগি যায় গাড়ীখন, কুকুৰটো যদি ধৰফৰাই থাকে, তাত আমি গৈ পানী দিওঁ যাতে কুকুৰটো বাচি যাওক। কোনো মানুহে, ড্ৰাইভাৰসকলোতো মানুহ, কোনো ড্ৰাইভাৰে কোনো এটা জীৱ মাৰিব নিবিচাৰে, মানুহটো বহুত দূৰৰ কথা। কিন্তু যিবোৰ ডাম্পাৰ এক্সিডেণ্ট হৈছে অপন্য, সৰু সৰু ল'ৰা কিছুমানক গাড়ী দি পেলাই মালিকবোৰে এই মানুহবোৰ মাৰিছে, আৰু তাৰ লগত পৰিবহন বিভাগো জড়িত হৈ আছে। ডাম্পাৰৰ মেক্সিমাম চালক ভাল ল'ৰা আছে, সদায় ডাম্পাৰখিনিত বহুত হেভি যায়, আৰু তাৰ ড্ৰাইভাৰখিনি বহুত এক্সপিৰিয়েঞ্চ ড্ৰাইভাৰ, ভাল ভাল গাড়ী চলায়। কিন্তু সৰু সৰু সেই ড্ৰাইভাৰবোৰৰ কাৰণে গোটেই ডাম্পাৰৰ ড্ৰাইভাৰ বদনাম হৈ গৈছে। এইটোত সকলো ৰাইজে তাত চাব। স্কুলৰ টাইমত আপোনাৰ সেই ছোৱালীজনী ঢুকাৰ পিছত নলবাৰীত বন্ধ কৰি দিলে যে গাড়ী সোমাব নোৱাৰে, ইমান সময় পাই ইমান সময়। সেইটো অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টতে হ'ব লাগে নাই, প্ৰতিখন টাউনত হ'ব লাগে নাই। আজি নলবাৰীত ছোৱালী ঢুকালে, তাত বন্ধ কৰি দিলে, কাইলৈ কি তিনিচুকীয়া, যোৰহাট, ডিব্ৰুগড়, নলবাৰীত এইবোৰত, গোৱালপাৰা এইবোৰত নহ'ব নি? তাতোতো হ'ব। হয় নহয়? আপোনালোকে কওক।
কিছুমান চিষ্টেম কৰিব লাগে এনেকুৱা ধৰণৰ গাড়ীবোৰ স্কুলৰ টাইমত কেতিয়াও আহিবলৈ দিব নালাগে তাত সেইজনী মই সেইদিনাখন ভিডিঅ'ত কৈছো এইজনী ছোৱালী সেই এক্সিডেণ্ট কেছত মৰা ড্ৰাইভাৰ নহয় এটা যিটো বালিজানো কেইদিনমান আগতে দেৰগাঁও বালিজানত এক্সিডেণ্ট হ'ল যে 13-14 জন মানুহ মৰিলে গোলাঘাটৰ পৰা অহা গাড়ীখন তাত ড্ৰাইভাৰজন 12টা বজাত শুইছিলে তেওঁক মানুহে উৎপাত কৰি 1টা বজাত উঠাই লৈ গ'ল গোটেই দিনটো তেওঁ গাড়ী চলাইছে তেওঁ কমচে কম 4 ঘণ্টা হ'বলৈ পোৱা হ'লে তেওঁ গাড়ীখন এহেনা সেইটো কেছ নহয় সেই মানুহখিনিয়ে ৰাতিপুৱা আহিব 1টা বজাত কি কাৰণে ড্ৰাইভাৰজন উঠাই নি বাছখন তাত নিয়াব লাগে সেইটো ভুলৰ কাৰণে মানুহজন মৰিলে ন আৰু ড্ৰাইভাৰজনো তেনেকুৱা ড্ৰাইভাৰজনেও ক'ব লাগিছিল যে মই হোৱা নাই মই এতিয়া যাব নোৱাৰো চাওক আমি ৰাইজ যদি একগোট নহওঁ আমাৰ যদি মত একেগোটে আমি নিমিলাও তেনেহলে কিন্তু এক্সিডেণ্ট আকৌ হ'ব ছোৱালী আকৌ মৰিব ল'ৰা আকৌ মৰিব আপোনাৰ দেউতা ঢুকাব আপোনাৰ মা ঢুকাব এক্সিডেণ্ট কিন্তু সদায় হৈ থাকিব এক্সিডেণ্ট ৰোধ কৰাৰ এটাই উপায় আছে আমি সকলো একগোট হ'ব লাগিব স্কুলৰ টাইমত বা কলেজ স্কুলৰ টাইমত আপোনাৰ এৰিয়াত গাড়ী বন্ধ কৰাবই লাগিব মই সেইদিনাখন এটা ভিডিঅ' বনাই কৈছিলো আজি মই আকৌ কওঁ প্ৰতিখন ডাম্পাৰৰ পিছফালে 6 ইঞ্চি পাই 1 ফুটলৈকে ওখ কৰি লৈ ডালা যে 25 টন কেপাচিটি থাকে লোড দিয়া তাত 35 টন 40 টন লোড দিয়ে ইফালে গাড়ী ওজনটো আছে সেই গাড়ীখন কণ্ট্ৰল কৰাটো ইমান ইজি নহয় ব্ৰেক সিস্টেমটো বেয়া হৈ যায় ব্ৰেকে পটকে কাম নকৰে গাড়ীখন জোৰত কাটিব নোৱাৰে তো তেনেস্থলত ইমান হেভি গাড়ী এখন আমাক দিলে আমি ইমান বছৰ গাড়ী চলাইছো আমাৰ দিগদাৰ হ'ব আৰু তাকো ইমান ভিৰত চলাইলে মানুহ মৰিবই এই বস্তুবোৰ আমি বন্ধ কৰিব লাগিব আমি প্ৰতিখন ঠাই প্ৰতিজন মানুহ সজাগ হৈ ইয়াত মই আৰু এটা আপিল কৰিছিলো আপোনালোকে কথাখিনি মন দিয়ক মই আৰু এটা আপিল কৰিছিলো যে আমাৰ নিৰ্দিষ্ট ঠাইত যিবোৰত আহি লাইন বাছবোৰ আহি পেলাই ধৰক ৰাতিপুৱা 8টা বজাৰ পৰা 10টা বজাৰ ভিতৰত ৰয় আমি গোটেই বাছবোৰক এখন আমি নিজৰ ঠাইত মিটিং পাতি এখন গুহাৰি বনাই আমি বাছবোৰক আমি ৰিকুৱেষ্ট কৰিম সেইটো সময়ত যিমান ষ্টুডেণ্ট ৰাস্তাত যায় ফ্ৰী অফ কষ্টত ষ্টুডেণ্টখিনিক উঠাই লৈ যাব লাগে সিহঁতক বহিব দিব নালাগে থিয় কৰিয়ে লৈ যা সেইখিনি প্ৰতিখন ঠাই মানুহ গোট খাই যেনেকৈ ধৰক নলবাৰীত 3-4টা জেগাত গাড়ী ৰখে 3-4টা জেগাত আমি ৰলো ৰৈ পেলাই আমি তাৰ ওচৰ মানুহখিনি একগোট হৈ গাড়ী কম যে তহঁতি পেচেঞ্জাৰখিনি লৈ যাব পেচেঞ্জাৰ নহয় ষ্টুডেণ্টখিনি যিমান যি হ'লেও লৈ যাব লাগিব সিহঁতৰ পৰা পইচা আনিব নালাগিব ইয়াত ৰবা মই স্পীড লিমিটৰ কথাও কম ইয়াত সেইটো কৰিলে কি হ'ব বহুত দুখীয়া মাক বাপেকৰ ল'ৰা ছোৱালী আপ এণ্ড ডাউন কৰাৰ নামত ডেইলি 100 টকা 150 টকা হয় মাহেকত কিমান যায় এবাৰ চিন্তা কৰি চাওক আমাৰ বাছবোৰে নিব পাৰে কিন্তু 500 টাকা ষ্টুডেণ্ট লৈ গ'লে কোনো বাছৰ একো ক্ষতি নাই বাছৰ মালিকেও আপোনাৰ আশীৰ্বাদ পাব বাছৰ ড্ৰাইভাৰেও আশীৰ্বাদ পাব আৰু আমি ড্ৰাইভাৰ সংগঠনেও আমি প্ৰেছাৰ দিম যে ষ্টুডেণ্ট যোৱাৰ সময়ত ষ্টুডেণ্টখিনি ফ্ৰীকে নিব লাগে গোটেই গাড়ী ফুল কৰি নিব নালাগে 5টা 10টাকে লৈ যা নি পেলাই ষ্টুডেণ্টখিনি আহিলা ষ্টুডেণ্টখিনি নি পেলাই তাত নিজৰ তাৰ পিছত ছেকেণ্ড থিং প্ৰতিখন দিনত যিবোৰ ঠাইত মানুহৰ সমাগম বেছি তাত স্পীড লিমিট 40 তলত কৰি দিব লাগে 30-20 কৰি দিব লাগে তাৰ ওপৰত গ'লে ফাইন কৰি দিব লাগে এই কথাবোৰ মই কৈছিলো কিন্তু কোনো গুৰুত্ব নিদিলে এইবোৰ কথা মই কৰিব নোৱাৰো মই আপোনালোকক ক'ব পাৰো আপোনাৰ ঘৰৰ ওচৰত গোটেই মানুহখিনি একত্ৰিত কৰি এখন মিটিং কৰা মোৰ কাম নহয় সেইটো আপোনালোকৰ কাম যদি আপোনালোকে তেনেকৈ কৰে বহুত মানুহ উপকৃত হ'ব আমাৰ সমাজখন ভাল হ'ব ৰাইজৰ লগত ড্ৰাইভাৰখিনি একত্ৰিত হ'ব মিলিব তেতিয়া বিৰাট ভাল হ'ব এই কথাবোৰ আপোনালোকে নিজৰ ঠাইত আপোনালোকে চিন্তা কৰক এইখিনি কথা কৈ থাকে আজি মই আপোনালোকক এটা মোৰ লিখা এটা আছে আজি মই ফেচবুকত দিম বহুত দিনৰ আগত দিছিলো তাকে মই অলপ ৰিফাইন কৰি আজি মই সেইটো বনালো মই এবাৰ আপোনালোকক পঢ়ি দিছো আপোনালোকে মোক খালি এবাৰ ক'ব কেনেকুৱা হৈছে আপোনালোকে ভাল পালে নে বেয়া পাইছে এইটো ধৰ্ষিত পুৰুষ বুলি মই লিখিছিলো এবাৰ আপোনালোকে শুনক মন দি ধৰ্ষিত পুৰুষ ময়ো যিবোৰৰ লগত জীৱন কটাই আহিছো তেওঁলোকো পুৰুষ লগৰ আটাই বিয়া পাতিলো ল'ৰা ছোৱালীৰ বাপেক হলো ঠিকেই আছে সকলো চলি আছে আচৰিত হওঁ তেতিয়াই যেতিয়া এজনী ছোৱালীৰ ধৰ্ষণ হয় শৰীৰৰ লগত মানসিকভাৱেও ধৰ্ষণ কৰা হয় সেই ছোৱালীজনী অকল তাই শৰীৰত ধৰ্ষণ নহয় ধৰ্ষণ তাই মানসিকভাৱেও কৰা হয় তাতোকৈ ডাঙৰ কথা সেই ছোৱালীজনীক যেতিয়া হত্যা কৰি দিয়া হয় আচৰিতভাৱে এই কাম কৰে কিছুমান পুৰুষে মই ৰাতি বাছ চলাই থাকোঁতে বহুত ছোৱালী পালো অকলে কেবিনত কিছুমানে ৰাতি চিগাৰেট খাবলৈ আহে কিছুমানে বিয়েৰ আপত্তি নকৰো যি ভাল পাই কৰি থাকক আজি মই ভাবিছো সেই ছোৱালীবোৰক পোৱাৰ ইচ্ছা কিয় মোৰ অহা নাছিল
ইমান দীঘলীয়া জীৱন এটা পাৰ কৰি আহিছো তেনেকুৱা বিকৃত ভাৱ মনলৈ আজিলৈকে অহা নাই যিমান দূৰ জানো মোৰ লগৰবোৰৰ লগত থাকোতেও ৰাতি অকলশৰীয়া ছোৱালী দেখি কোনেও কোৱা নুশুনিলো কিবা অস্থিৰ বা সিহঁতৰ মনত আজিলৈকে নেদেখিলো এই কোৱা হলে এই বলচোন এই পিছা কৰো আজিলৈকে শুনা নাই লৰাই ছোৱালীক চাবই এটা বয়সত লৰাই ছোৱালীক জোকাবই এইবোৰ বয়সৰ প্ৰবৃত্তি এইবোৰে মৰম ভাল পোৱা বহাই তোলে আজিলৈকে শুনা নাই কোনোবা একেবাৰে চিনাকি লৰাই কৰবাত কোনোবা ছোৱালী ধৰ্ষণ কৰিলে বুলি আজিলৈকে মোৰ লাইফত মই ড্ৰাইভাৰৰ লগতে গোটেই জীৱন কটাইছো অজস্ৰ মোৰ বন্ধু বান্ধৱ আছে মই আজিলৈকে শুনা নাই তাৰ মাজত যে কোনোবাই কাৰোবাক ৰেপ কৰিছে বাই হাৰ্ট মই আজিলৈকে শুনা নাই হা তেনেকুৱা ঘটনা নাই মোৰ জীৱনত এটা কথা ঠিক আৰু সঁচা যিবোৰে ধৰ্ষণ কৰে সেইবোৰ মানুহ নহয় সেইবোৰ পুৰুষো নহয় কোনো প্ৰকৃত পুৰুষে নাৰীৰ সন্মতিৰ অবিহনে কেতিয়াও একো কৰিব নোখোজে এয়াই পুৰুষত্বৰ লক্ষণ হা সেয়েহে হততে কোৱা শুনিবলৈ পোৱা যায় যে অমুকে ঘৈণীয়েকলে বহুত ভয় কৰে সেয়া ভয় নহয় সন্মান এনেকুৱা কথাবোৰে মনত আনন্দ দি যায় যি পুৰুষে নিজৰ পত্নীক সন্মান কৰি থাকে সেই পুৰুষৰ পতন নাই ধৰ্ষণ কৰা পিশাচবোৰক পুৰুষ নকয় পাপী পিশাচ জানোৱাৰ আদি নাম দিলে বাক্যটো শুনি হ'ব জানোৱাৰ বুলি ক'লেও জীৱ জন্তুৰ প্ৰতি অন্যায় কৰা হ'ব জীৱ জন্তু এক নিৰ্দিষ্ট সময়তহে সেইবোৰ কৰে তাকো দুই পক্ষৰ অনুমতিত এনেবোৰ মানুহক পুৰুষৰ হাৰিত থৈ সমগ্ৰ পুৰুষ জাতিটোক বহুত তললৈ নমাই দিয়া হয় যেতিয়াই কোনো পুৰুষ এনে কৰ্মত লিপ্ত হয় তেতিয়া তেওঁ নিজৰ পুৰুষত্ব হেৰুৱা এক পাপী অথবা নাম নোহোৱা এক জীৱৰ স্থান লয় প্ৰকৃত পুৰুষে নাৰীক ধৰ্ষণ নকৰে নাৰীক মৰম কৰে আৰু সন্মান কৰে প্ৰকৃত পুৰুষে নাৰীৰ সাহস হৈ তেওঁলোকৰ লগত থিয় দিয়ে এই ধৰ্ষণ চলি থাকিব অনিৰ্দিষ্ট কাললৈ অলেখ নাৰী ইয়াৰ ভুক্তভোগী হ'ব এই ধৰ্ষণৰ প্ৰিয়াত নাৰীৰ মৃত্যু হ'ব ধুনীয়া কোমল সেই নাৰীবোৰ বিভৎস কুৎসিত হৈ পৰিব হাজাৰ হাজাৰ মানুহে নিজ ঠাইত মন জ্বলাই মৌনব্ৰত পালন কৰিব হাজাৰ হাজাৰ মানুহ ওলাই আহি ন্যায় বিচাৰিব হয়তো সেই পিশাচবোৰৰ ফাঁচি হ'ব আকৌ সকলো ঠাণ্ডা হৈ পৰিব মানুহবোৰে নিজ কৰ্মত ব্যস্ত হৈ পৰিব তাৰ পিছত আকৌ এনেকুৱা বিভৎস ধৰ্ষণ কাৰ্য হ'ব মানুহবোৰ আকৌ ব্যস্ত হৈ পৰিব সেই ধৰ্ষণৰ বিৰুদ্ধে সেয়াইতো চলি আহিছে নহয় নে যেতিয়ালৈকে আমাৰ উঠি অহা প্ৰজন্মক ঘৰৰ পৰাই এইবোৰৰ শিক্ষা দিয়া নহয় অনাদিকাললৈ এনেকুৱা ধৰ্ষণ চলি থাকিব এই দায়িত্ব প্ৰতিজন মাক দেউতাকৰ এই দায়িত্ব সমাজৰ প্ৰতিজন নাগৰিকৰ সৰুৰে পৰা উঠি অহা প্ৰজন্মক নাৰীক সন্মান কৰাটো শিকাই তুলিব লাগিব নাৰীক বুজিবলৈ শিকাব লাগিব দীঘলীয়া হ'ব কিন্তু ইয়াৰ গত্যান্তৰ বা বিকল্প চকুত পৰা নাই আমি নিজে সজাগ হলেহে সমাজখন ভাললৈ আনিব পাৰি নাৰীক আমি প্ৰতিজনে সন্মান কৰিব লাগে তেতিয়াহে বাকীবোৰে সন্মান কৰিবলৈ ল'ব এনেকুৱা ধৰ্ষণ অকল নাৰীৰ লগতে হোৱা নাই এই ধৰ্ষণ হৈছে প্ৰতিজন দেউতাক ককায়েক ভায়েক আৰু স্বামী এনেকুৱা ধৰ্ষণৰ ফলত প্ৰতিজন পুৰুষৰ চকু লাজত তললৈ নামি আহিছে কষ্ট হয় নিজ কন্যাক চাবলৈ মাতৃক চাবলৈ ভগ্নীক চাবলৈ আৰু নিজৰ পত্নীক চাবলৈ এইবোৰ পিশাচে ছোৱালীবোৰৰ লগত সমগ্ৰ পুৰুষ জাতিটোক ধৰ্ষণ কৰি গৈছে আজি মই লজ্জিত আজি মই ধৰ্ষিত পুৰুষ এইটো মই লিখিছিলো আজি শিৱসাগৰত যিটো কেছ হল অনা অসমীয়া সকলো সংগঠন বন্ধ কৰিবলৈ যিটো আপোনাৰ বিদ্ৰোহ হল য'ত শৃংখল চলিহাৰ ওপৰত কেছ দিওঁতে আমাৰ স্বয়ং আলফাই যেতিয়া দম দিলে এনেকুৱা ধৰণৰ মিলা প্ৰীতিৰে আমি যদি সমাজখন এতিয়া গঢ় দি নলওঁ আপোনালোকে আশা নকৰিব যে আপোনাক ভাতখিনি কোনোবাই খুৱাই দিব ভাতখিনি বাঢ়ি দিব ভাতখিনি আপোনাৰ আগত ধুনীয়াকৈ সজাই দিব খোৱা দায়িত্বটো আপোনাৰ সেইটো কামো আনৰ পৰা আশা নকৰিব আমি লেপৰ তলত হোৱাই এচি হাৱা লৈ পেলাই কমেণ্ট কৰাটো বৰ সহজ এবাৰ ওলাই আহিব সমাজলৈ সঁচাকে কৈছো অনেষ্টলি কৈছো এবাৰ ওলাই আহিব মোক হাজাৰটা মানুহে ট্ৰোল কৰিছে মোৰ বোলে ৱাইফক বেশ্যাবৃত্তিত লগাই তাৰপৰা যিটো পইচা পাব নলবাৰীত মৃত্যু হোৱা ছোৱালীজনীক ক্ষতিপূৰণ দিব সেইবোৰ কথা মই শুনিছো মোৰ দুখ লাগে তেনেকুৱা মানসিকতা সেইবোৰ মানুহে ৰেপ কৰে সেইবোৰ মানুহে ইয়াত থকা ছোৱালীবোৰ অকলে পালে সিহঁতি জুপিয়াই পৰিব সিহঁতৰ ওপৰত যিসকলে ইয়াত কোনো আগগুৰি নভবাকে কমেণ্ট কৰে মানুহক তললৈ নিবলৈ ট্ৰাই কৰে ছোৱালী ল'ৰা নেচাই অশ্লীল ভাষাৰে যেতিয়া এখন সামাজিক মাধ্যমত আপুনি কথা কব সেই মানুহজনেই গাতে সেই প্ৰবৃত্তি আছে যিটো প্ৰবৃত্তিত আমি দিল্লীত সেইজনীক হেৰুৱালো আজি কেলকাতাত সেইজনী ছোৱালীৰ এই অৱস্থা হলে এজনী উঠি অহা ডাক্তৰ আমাৰ ইয়াত হ'ব আপুনি ভাবিছে নেকি কেলকাতা কেছটোৱে সেই কেছ সেইকেইটা ৰেপিষ্টক 18জন ৰেপিষ্টক ফাঁচি দি দিয়ক তাৰ লগে লগে আকৌ ৰেপ কেছ হ'ব ৰেপ কেছ শেষ নহয় ৰেপ কেছ শেষ কৰিবৰ কাৰণে ধৰ্ষণ শেষ কৰিবৰ কাৰণে আমি প্ৰতিজন মানুহে ঘৰৰ পৰাই ট্ৰাই কৰিব লাগিব আমাৰ কৰবি ভিডিঅ'টো বহুত ধুনীয়া কথা এটা কৈছে আমি ঘৰতেই যেতিয়া এজনী নাৰীক মাক বাপেকে কথা পাতোতেই যদি এজনী নাৰীৰ কথা বেয়াকে কওঁ উঠি অহা শিশুটোৱে সেইটোৱে ভাবিব
ঘৰৰ বাহিৰে বাকীবোৰ নাই পণ্য সামগ্ৰী গম পালেনে আমি কথা কওঁতে ঘৰত আমাৰ ল'ৰাটো বা আমাৰ ছোৱালীজনীক শুনি থাকোঁতে আমি যিখিনি কথা কওঁ সেই কথাখিনি এনেকুৱাকৈ কোৱা উচিত যাতে তাৰ বুকুত সোমাই পৰে যে নাৰীক বেয়া চকুৰে চোৱা মানেই পাপ ৰেপ কৰাটো বহুত দূৰৰ কথা নাৰী হৈছে অকল মৰম আৰু ভাল পোৱা তাৰ বাহিৰে নাৰী বেলেগ একো বেয়া চকুৰে চাবই নোৱাৰে আপুনি এইটো কথা আমাৰ উঠি অহা প্ৰজন্মৰ মূৰত সোমোৱাই দিব লাগে তাৰ গত্যান্তৰ নাই মই আপোনালোকক বাৰে বাৰে কৈছো মোৰ 3জনী ছোৱালী গাভৰু সিহঁতৰ লগততো হ'ব পাৰে বাৰে বাৰে মই সিহঁতৰ লগত ভাত খাওঁতে বুজাই আছো যে এনেকুৱা ক্ষেত্ৰত ল'ৰাৰ পৰা কিমান দূৰ তুমি দূৰত্ব বজাই ৰাখিবা সিহঁতক বাৰে বাৰে মই কওঁ সিহঁতি ঘৰলৈ নহালৈকে ভয় এটা বুকুৰ ভিতৰত থাকে বাপেক হিচাপে কিয় নিজৰ ঠাইত ইমান ভয়ত কিয় আছো প্ৰতিজনী নাৰী কিয় সুৰক্ষিত নহয় আমাৰ ছোৱালীবোৰ গুজৰাটত লকডাউনৰ সময়ত মই যেতিয়া বাছ আনিবলৈ গৈছিলো ৰাতি 11:30 বজাত 3জনী ছোৱালী আপোনাৰ স্কুটিত উঠি আহি হোটেলৰ মোৰ ৰুমত সোমাই মোৰ লগত কথা পাতিছে চিকেন বনাই আনিছিলে মোক খাবলৈ দিছিলে কিয় সেইটো পৰিৱেশ আমাৰ ইয়াত নাই চাওক বেয়া মানুহ প্ৰতিখন সমাজতে আছে আমি এনি টাইম চকুৰে সতৰ্ক হ'ব লাগিব অকল নিজৰ ছোৱালীজনীৰ ক্ষেত্ৰত নহয় প্ৰতিজনী ছোৱালীৰ ক্ষেত্ৰত আপোনাৰ চকুত থকা প্ৰতিজনী ছোৱালীৰ ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব যাতে তাই আনচিকিউৰ ফিল নকৰে ইনচিকিউৰ ফিল কৰাৰ লগে লগে আপুনি তাৰ আগত থিয় দিব মই আছো ভণ্টি চিন্তা নকৰিবা কিন্তু মনত স্বাৰ্থ লৈ নহয় যে মই তাইৰ আগত হিৰগিৰি দেখুৱাই মই তাইক পাম নেকি তেনেকুৱা ভাৱ নকৰক আপুনি যদি নিজৰ ঘৰৰ নাৰীখিনি সুৰক্ষিত কৰিবলৈ আছে তেতিয়াহ'লে আপুনি বাহিৰৰ নাৰীখিনি সুৰক্ষিত কৰিবই লাগিব আপুনি অকলে আপোনাৰ ঘৰৰ নাৰী সুৰক্ষিত কৰিব নোৱাৰে আপুনি গোটেই সমাজৰ প্ৰতিজন মানুহৰ মেণ্টেলিটি চেঞ্জ কৰিব লাগিব এইবোৰ বস্তু দুই পক্ষৰ অনুমতিত হোৱা বস্তু ওৱান সাইডেড কেতিয়াও হ'ব নোৱাৰে ভাল পোৱা প্ৰেম এইবোৰ ওৱান সাইডেড কেতিয়াও হ'ব নোৱাৰে আদিত্য সুমন বৰুৱা মোৰ কাম নাইকিয়াটো তুমিয়ে কাম কৰা তুমি ভালকে কাম কৰা মোৰ অল দা বেষ্ট নমতা বিয়ালেনো কেলে আহিছে তোমাকতো মতা নাই তোমাৰ নিচিনা মানুহবোৰ আছে কাৰণে আজি সমাজত নাৰী সুৰক্ষিত নহয় এটলিষ্ট মইতো কিবা এটা কৰিছো মোৰ পইচা পাতি নাই কিন্তু এটা ড্ৰাইভাৰ হিচাপে মই কাম কৰিছোতো মই নিজে নদি ক'ব পাৰো যে মই কিবা এটা কৰিছো আদিত্যই কোৱা তুমি কিবা এটা কৰিছানে কাইলৈ পৰখিলে তোমাৰ ভণ্টিৰ লগত সেইটো কেছ হ'ব কি কৰিবা কোৱা আমিবোৰে যদি গম পাওঁ এই আদিত্যৰ ভনীয়েক নেযাওঁ যা হেল্প নকৰি সি এনেকৈ কৰিছিলে তেতিয়া ক'ত যাবা তোমাৰ ভণ্টিৰ আগত কেনেকৈ মুখ দেখুৱাবা মানুহ হোৱা না মোক বেয়াকে কৈ একো ফৰক নপৰে মোৰ গাড়ী এফালে সোমাব এফালে ওলাই যাব আমি ইমান মানুহ পাওঁ কোনো ফৰক নপৰে আদিত্য একো ফৰক নপৰে তুমি নাভাবিবা মোক খং উঠিব মই পাগল হৈ যাম মোবাইল দলিয়াম সেইচব দিন গ'ল মোৰ লাইফত কিন্তু তোমাৰ নিচিনা মানুহবোৰক সলনি কৰাটোৱেতো মোৰ কাম আজি আমাৰ কৰবিয়ে লাগি আছে তোমাৰ নিচিনা মেণ্টেলিটি মানুহবোৰক সলনি কৰিবলৈ যেতিয়ালৈকে আমি তোমাৰ নিচিনা মানুহবোৰক সমাজত ঠিক নকৰো নহয় তেতিয়ালৈকে ৰেপ কেছ চলি থাকিব ৰেপ কেছ তোমাৰ নিচিনাবোৰেই কৰে বেয়া কাম তোমালোকৰ নিচিনাবোৰে কৰে যিবোৰে আহি পেলাই এটা ছচিয়েল মিডিয়াত এনেকে কথা কয় মোৰ কাম আছে নাই সমাজে জানে চবেই জানে দিগন্ত কুমাৰ ছোৱালীৰ ইচ্ছা তাই যি ড্ৰেছ পিন্ধে তাই বেয়া ড্ৰেছ কৰিলে বুলি তুমি তাইক হাত দিবা নেকি ছোৱালী এজনী সম্পূৰ্ণ স্বাধীনতা আছে আমি যদি ল'ৰাবোৰে হাফ পেণ্ট এটা গেঞ্জি পিন্ধি বাহিৰত ঘূৰিব পাৰো ছোৱালীজনী কিয় নোৱাৰিব সেইবোৰ কথা মই কেতিয়াও নামানো তাই বিকিনি পিন্ধি গৈছে সেইটোত আমি অবজেকশ্যন আছে সেইবোৰ আমাৰ অবজেকশ্যন আছে কিন্তু তাই হাফ পেণ্ট এটা পিন্ধিছে স্পৰ্টিং এটা পিন্ধিছে কিয় আমাৰ ছোৱালীজনীয়ে তেনেকে থাকিব নোৱাৰিব পাৰিব লাগিব সেইটোৱেতো আমি পৰিৱৰ্তন বিচাৰিছো কিয় নোৱাৰিব তাই ড্ৰেছটো যদি একেবাৰে অশ্লীল হয় তেতিয়াহ'লে আমিয়ে তাইক কম যে ভণ্টি কি পিন্ধি আহিছে ভালকে থাকে কিন্তু তাই ড্ৰেছ এটা পিন্ধিলে কি কাৰণে আমি বেয়াকে ভাবিম তাই হাফ পেণ্ট এটা পিন্ধিলে আমি কি কাৰণে বেয়াকে ভাবিম সম্পূৰ্ণ তাইক স্বাধীনতা সেই স্বাধীনতাটোৱেতো দিব লাগে ইয়াত বহুত মানুহৰ মোৰ লগত মতৰ অমিল হ'ব মোৰ লগত নিমিলিব তাৰ অৰ্থ এইটো নহয় যে মই আপোনালোকক বেয়া পাম কিন্তু কথাবোৰ যুক্তিসংগতভাৱে ইয়াত মোৰ এগেইনষ্টতে কওক যুক্তিসংগতভাৱে কওক অভদ্ৰামি কৰি অশ্লীল শব্দ প্ৰয়োগ কৰি নক'ব কাৰণ বহুত মানুহ আছে ন ইয়াত লেডিজ বহুত আছে এনেকুৱাকে কওক আমি তৰ্ক কৰিম বিতৰ্ক কৰিম যুক্তি দেখুৱাওঁ আপুনি আপোনাৰ যুক্তি দেখুৱাওক মই মোৰ যুক্তি দেখুৱাম মই কোনটো ক্ষেত্ৰত এইটো ভাল কৈছো আৰু আপুনি কোনটো অৰ্থত আপুনি এইটো বেয়া কৰিছে কথাবোৰ তেনেকৈ হ'লে ভাল হয় দুটা যুক্তিৰ মাজতহে আচল কথাটো ওলাব মোক কাম নাইকিয়া বুলি কৈ পেলাই
আপুনি কি প্ৰমাণ কৰিলে? কাম নাইকিয়া মানুহ এটা ভিডিঅ' আপুনি চাই আছে এই দিন দুপৰত। সেইটোৱে মই বুজি নাপালো। আপুনি ইমান কামত থকা মানুহটোৱে কাম নাইকিয়া মানুহ এটা ভিডিঅ' চাই আছে। মই ইয়াত এটা কথাই কৈছো যে যিসকলে বেয়া কমেণ্ট কৰিবলৈ ফেচবুকত ভয় নকৰে, নিজৰ মান সন্মান কাটি কৰিও লেতেৰা লেতেৰা কথা কয়, ল'ৰা ছোৱালী বিভেদ নকৰে, সেই মানুহবোৰৰ মেণ্টেলিটিয়ে হয় এনেকুৱা। সিহঁতি বলৎকাৰো কৰিব পাৰে, সিহঁতি ডকাইতো কৰিব পাৰে, সিহঁতি মাৰ্ডাৰো কৰিব পাৰে, কাৰণ সিহঁতৰ অন্তৰ বোলা বস্তুটোৱে নাই। আমাৰ অন্তৰ আছে। আমি ক'তো গৈ পেলাই বেয়াকে কৈ দিব নোৱাৰো, মিছবিহেভ কৰি দিব নোৱাৰো। আমি যুক্তি সহকাৰে কম যে এই কেছটো বেয়া হৈছে, আপুনি কিন্তু দাদা এইটো ভুল কৰিলে। মই যোন হলেও মই কৈ দিম, যি মানুহ হলেও মই তেখেতলৈ লিখিম, কিন্তু ভদ্ৰ সহকাৰে। কিন্তু এনেকুৱাকে কথা নহয়, এনেকে কথা নকয়। কাম নাইকিয়াটো মানে তেওঁ কি মিন কৰিলে? কথাবোৰ তেনেকুৱা। কথা পাতক, আপোনাৰ মুখ আছে, মোৰো মুখ আছে, আপোনাৰ বাক স্বাধীনতা আছে, মোৰো বাক স্বাধীনতা আছে, কিন্তু বেয়া কথা কোৱাৰ বাক স্বাধীনতা কাৰো নাই। ছোৱালীক অশ্লীল মন্তব্য কৰা বাক স্বাধীনতা কাৰো নাই। মই এইটো কথা বাৰে বাৰে কৈছো, যদি কোনোবা ড্ৰাইভাৰে গাড়ীত যদি ছোৱালীক বা ল'ৰাক মিছবিহেভ কৰে, তেতিয়া তেওঁক যদি মাৰপিট কৰে, আমি আপোনালোকৰ লগত থিয় দিম। কোনো বেয়া মানুহ সমাজত থাকিব নালাগে। আমি কেতিয়াও মানুহে ভুল ভাবিছে যে ড্ৰাইভাৰে কিবা কৰিলেও ৰূপম দত্ত আহি ড্ৰাইভাৰ পক্ষে মাতিব, কেতিয়াও নামাতো। ড্ৰাইভাৰখিনিকো কৈছো, যদি তহঁতি ভুল কৰ মাৰ খাবি, আমাৰ পৰাও পাবি। সলনি হৈছে বহুত, আৰু সলনি হব যদি আপোনালোকে জোৰ দিয়ে। কথাটো বুজি পাইছেনে? অকমান চেঞ্জ এটা কৰিলে ড্ৰাইভাৰখিনি যদি ভাল হৈ যায়, আপোনালোকে বেয়া পাব নেকি? শান্তনু বৰা, তুমিওতো চাই আছা, মোকো নেতা মানি লোৱা, তোমাৰ ঘৰত ফটো এখন লগাই থবা যদি বেয়া পাইছা। তুমি আহিছা ইয়ালৈ, তোমাকতো মতা নাছিলো। মই নেতাই হয় যিয়ে নহওঁ, এটলিষ্ট মই মানুহৰ কাৰণে ভাল কৰি আছো, ভাল চিন্তা কৰিছো। মোৰ ৰাতি টোপনি হওঁতে বহুত শান্তি পাওঁ, মই বহুত শান্তিত মই হ'ব পাৰো। এটলিষ্ট মই জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে মই প্ৰতিজন মানুহৰ কাৰণে ভাল চিন্তা কৰো। মোৰ বিৰাট ভাল লাগে। আৰু মই ভগৱানক সদায় যেতিয়া ধূপ জ্বলাও বা মই চাকি জ্বলাও, মই ভগৱানক এটাই কওঁ, প্ৰভু এনেদৰে মোক মানুহক ভাল পাবলৈ আৰু সাহস দিয়া। বাই হাৰ্ট কৈছো, একদম অন্তৰৰ পৰা কৈছো। মই ভগৱানক এটাই কওঁ, মোৰ ল'ৰা ছোৱালী ভাল কৰি দিয়া, মোক ভাল কৰি দিয়া বুলি আজিলৈকে মই কোৱা নাই। মই এটাই কওঁ, প্ৰভু মোক মানুহক ভাল পাবলৈ আৰু শক্তি দিয়া। একদম নিস্বাৰ্থভাৱে মই যদি আৰু ভাল পাব পাৰো, তাৰ বিনিময়ত যদি মই নেতা হৈ যাম, আই ডোন্ট কেয়াৰ। যদি তাৰ বিনিময়ত মোক কোনোবাই নেতা কয়, দালাল কয়, আই ডোন্ট কেয়াৰ। মই জানো মই কি হয়। মোকতো হিতে নানৰ সময়তো কৈছিলে মই পইচা খাই পেলাই হেৰি হলো, পইচা খাই পেলাই 48 ঘণ্টাটো 24 ঘণ্টা কৰিলো। তাৰ ৰূপম দত্ত অকলে নাছিলে, অসমৰ প্ৰতিটো ডাঙৰ ডাঙৰ মটৰ শ্ৰমিকৰ সংগঠন আমাৰ লগত আছিলে। আমি সেই দিনৰ দিনটো তাত মিটিং কৰিছিলো, আমি সকলোৱে আলোচনা কৰো, উত্তৰটো মই দিওঁ। মোক এটাই যেতিয়া মোক ৱাইফক বেশ্যাবৃত্তিত নমাই তাইৰ পৰা পইচা লৈ সেই পইচা ছোৱালীজনীক দিম কৰিছিলে, তেওঁৰ ওপৰত কেছ দিয়া হ'ল, তেওঁৰ প্ৰফাইল ডিলিট। মানুহ ঘৰৰ পৰা পলালে, ঘৰলৈকে পুলিচ গৈ পাই গল, ঘৰত নাই, ক'ত পলাই ফুৰিছে তেওঁ জানে। কি দৰকাৰ, কি দৰকাৰ তেওঁ মোক বেয়া মেছেজ এটা দি এতিয়া গোটেই পলাই ফুৰিছে, তেওঁৰ সময় গৈছে, তেওঁৰ চাকৰি কথা আছিলে, তেওঁ পলাই ফুৰিছে। তেনেকুৱা মন্তব্য দিলে কেছটো দিয়াই যাব, চিধা চিধি কথা। তেনেকুৱা যদি মোৰ ওপৰত অশালীন মন্তব্য কৰে, তেতিয়াহ'লে আমাৰ সংগঠনটো কেছ দিবই। আমাৰ ফেচবুকত ছচিয়েল মিডিয়া হ'ল বুলি কোনো মানুহক হাৰ্টত মানে অন্তৰত লগাকে আপুনি কথা ক'ব নোৱাৰে। তাৰ ৰুল ৰেগুলেশ্যন কিছুমান আছে, কেছটো পৰিবই। ইয়াত আপোনালোকে লিখক বেয়া কথা, মই এটা চিম্পলি মই স্ক্ৰীনশ্বট এটা ৰাখি পেলাই কেছ দি দিলে হৈ গ'ল। আকৌ আপুনি আপোনাৰ প্ৰফাইল লক কৰিব লাগিব, ডিলিট কৰিব লাগিব, ঘৰৰ পৰা পলাব লাগিব। কাৰণ আজিকালি IP এড্ৰেছত 5 মিনিটো নালাগে আপুনি ক'ৰ পৰা কথা পাতিছে ওলাবলৈ, একুৰেট জেগালৈকে ওলাই যায়। নাভাবিব যে ফেচবুকত আপুনি সেইটো বন্ধ কৰি দিয়াৰ লগে লগে আপুনি লুকাই গ'ল, আপোনাৰ ঘৰ পাই যাব। ড্ৰাইভাৰখিনি সুসংগঠিত হওক আৰু তেওঁলোকৰ স্বভাৱ চৰিত্ৰ সলনি হওক। কাৰণ চাওক, ড্ৰাইভাৰ যিটো বৃত্তি, এই বৃত্তিটোত বৰ কম পঢ়া শুনা কৰা মানুহবোৰ আহি যাব পাৰে, সহজে আহি যাব পাৰে। তো সেইটো কাৰণে তেওঁলোকক এটা লাইনলৈ আনিবলৈ, তেওঁলোকক গাইডেঞ্চ দিবলৈ আমি এটা প্লেটফৰ্ম বনাইছো। তাত বেলেগ কোনো কথা নাই। মই দিনীয়াতে মোৰ নেতা হোৱাৰ কোনো চখ নাই। নেতা হোৱাৰ চখ থকালে বহুত অফাৰ পাইছিলো। সেই লকডাউনৰ সময়তে কোটি কোটি টকাৰো অফাৰ পাইছিলো চেণ্ট্ৰেলৰ পৰা। তো যোৱা হলে মই তেতিয়াই গলোহেঁতেন, কিন্তু মই অসমৰ মানুহখিনি চুজ কৰিলো। মই আপোনালোকৰ লগত থাকিম, মই দুখীয়া হৈ থাকিম, মই আপোনালোকৰ লগত থাকিম, আৰু অনগল মই সমাজৰ কাৰণে কাম কৰি যাম। তো সেইটো বুলি ভাবি আহিছিলো। মই একচুৱেলি ৰাজনীতি কৰিবলৈ, মই কিবা ফাইদা লবলৈ অহা নাই। মোৰ পপুলাৰিটি পাবৰ কাৰণে মই একো নাই। মই যেতিয়া কিতাপ লিখিছিলো তাৰ পিছদিনাখনেই মই পপুলাৰ হৈছিলো, বহুত মানুহে গম পায়।
বহুত মানুহে মোক চিনাকি হৈ গ'ল তাৰপিছত মোৰ ইচ্ছা নাই প্ৰব্লেম মোৰ হয় ক'তো মই একো এটা কৰিব নোৱাৰো চিগাৰেট এটা খালেও টেনশ্যন কোনেবা দেখিব তেনেকুৱা প্ৰব্লেম হয় তো মই এইটো নহয় যে মই পপুলাৰ হলো মই বৰ ফাইদাত আছো একো ফাইদা নাই উল্টা মোৰ লছ হৈছে মই বহুত কাম কৰিব অৱশ্যে এটা ভাল হৈছে মোৰ স্বভাৱ চৰিত্ৰটো বহুত ঠিক হৈছে এনিৱে যিটো কাম শিৱসাগৰত হ'ল মই প্ৰতিটো দল সংগঠনৰ প্ৰতিজন সদস্যক মই এটাই জনাওঁ বীৰ লাচিত সেনাৰ নিচিনাকে প্ৰতিখন ডিষ্ট্ৰিক্টত জপিয়াই পৰোঁ আমি যদি আমাৰ সত্তাটোক ধৰি নলওঁ মই বেলেগ উপায় দেখা নাই বীৰ লাচিত আমি ড্ৰাইভাৰ সন্থাই যেতিয়াই আমি আন্দোলন কৰিছো বা প্ৰতিবাদ কৰিছো এটা জাতীয় সংগঠনেই মাত মাতে সেয়া হ'ল বীৰ লাচিত সেনা বীৰ লাচিত সেনা বিকাশ অসমে মোক ফোন কৰে আস্তিক দা চাই আছা থেংক ইউ বীৰ লাচিত সেনাই যেতিয়া আমাক ফোন কৰে বিকাশে বিশেষকৈ বিকাশ অসমে গুৱাহাটীৰ পৰা যে ককাইদেউ আমি আহো নেকি মই তাক কৰো ৰ'বা আমাৰ চেটুল হ'ব সেই ককাইদেউ আহো নেকি সিহঁতৰ যিটো সিহঁতি আহিলে পইচা নাপায় আমাৰ পৰা উল্টা সিহঁতৰ সময় যাব বহুত লছ হ'ব কিন্তু জাতি বৰ্ণ নিৰ্বিশেষে সিহঁতি অসমীয়া সত্তাটোৰ কাৰণেই লাগি আছে আমাৰ ইয়াত অসমীয়া আমি সেইখিনিকে মাতিম অসমৰ চাৰি সীমাৰ ভিতৰত বাস কৰা প্ৰতিজন মানুহ যি অসমৰ অসমীয়াক ভাল পায় তেওঁৱেই অসমীয়া তাত বিহাৰী বঙালী হিন্দু মুছলিমৰ কথা নাই অসমক ভাল পাব লাগিব আৰু অসমীয়াক ভাল পাব লাগিব যদি অসমক ভাল নাপায় তেনেহ'লে তেওঁৰ ওপৰত আমাৰ বীৰ লাচিত সেনাই যিটো একশ্যন লয় সেইটো একশ্যনেই লোৱা হ'ব বীৰ লাচিত সেনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ তেওঁলোকৰ লগত অবিৰাম মই থাকিম আমাৰ সংগঠন থাকিব প্ৰতিজন চালক থাকিব বীৰ লাচিত সেনাৰ লগত যেতিয়ালৈকে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰি যায় মই বীৰ লাচিত সেনাক ইয়াতে ক'বলৈ বিচাৰোঁ অকল শিৱসাগৰ কিয় প্ৰথম আমি উজনি অসমখন লৈ লওঁ প্ৰথম উজনি অসমখন অনা অসমীয়া কবলৰ পৰা মুক্তি দি লওঁ তাৰপিছত লাহেকৈ আমি নামনি অসমলৈ যাম তাৰপিছত বৰাক উপত্যকালৈ যাম কিন্তু এইটো কাম হ'বই লাগিব আৰু এইটো হ'বই অনা অসমীয়া কবলৰ পৰা অসমখন মুক্ত কৰিব লাগে ইয়াত কোনো দল সংগঠন কোনো অনা অসমীয়া খুলিব নোৱাৰে একদম ৰাইট কথা কৈছে শৃংখলে এনেকুৱা দম থকা মানুহ আৰু 2-4টা লাগে আমাক অসমত মই চেলুট দিছো শৃংখলক লাভ নাই শিৱসাগৰত যে আৰম্ভ হ'ল এইটো সমগ্ৰ অসমলৈ বিয়পিব মই কথা দিছো সকলো ভালে থাকক আজিলৈ আহিছো থেংক ইউ সো মাচ অহাৰ কাৰণে আকৌ কেতিয়া লাইভ আহিম নাজানো কিন্তু ইউটিউবত মই ডেইলি 2-3 বাৰ লাইভ আহি থাকো যেতিয়া মোৰ কাম নাই মই ইউটিউবতে থাকো আহিব ইউটিউবলৈ ৰূপ ষ্টুডিঅ থেংক ইউ সো মাচ তো তেখেতৰ এই সকলো কথাখিনি ইয়াত দেখুওৱা বা ইয়াত দিয়া সম্ভৱ নহয় যেহেতু বহুত দীঘল হৈ যাব গতিকে আপুনি যদি কি এই কথাখিনি শুনি ভাল পাইছে তেখেতৰ সম্পূৰ্ণ ভিডিঅ'টো পাবলৈ হ'লে মই ডেছক্ৰিপশ্যনত মই কি কৰিম তেখেতৰ এই ভিডিঅ'টোৰ লিংকটো দি দিম তেখেতৰ ফেচবুক পেজত গৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব পাৰিব আৰু তাৰ পিছত সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱাৰ পিছতে কিবা ক'ব লগা থাকিলে কমেণ্ট কৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ নচোৱাকৈ অলপ চাই কমেণ্ট নকৰিব যে এজন ড্ৰাইভাৰ মানে আমাৰ সকলোৰে এটা ধাৰণা কি যে শিক্ষা দীক্ষা নোহোৱা পিছপৰা লোক এজনে ড্ৰাইভাৰ আচলতে ঠিক তেনেকুৱা নহয় কথাটো বহুত আজিকালি ড্ৰাইভাৰ বৃত্তিটো আমি যদি গুৱাহাটীতে বিশেষকৈ চাওঁ যে তাত ওলা উবেৰ চলাই বহুত গ্ৰেজুৱেট লোৱা বা বহুত শিক্ষিত দেখাই কি কৰি আছে এই বৃত্তিটো লৈ আছে শেষত ময়ো কওঁ যে এক্সিডেণ্ট কোনেও কৰোঁ বুলি নকৰে আৰু কেনেকুৱা পৰিস্থিতিত এক্সিডেণ্ট হ'লেও আমি কি কৰা উচিত নহয় যে যিকোনো পৰিস্থিতিতে আমি আইন হাতত তুলি লোৱা উচিত নহয় কিন্তু তেখেতে কৈছে যে কেনেকুৱা ড্ৰাইভাৰক কি আমি কেতিয়াবা কানি পাব্লিকে কিয় মাৰে যদি তেখেতৰ ড্ৰাইভাৰজনৰ ভুল থাকে তথাপিও আমি যদি নামাৰো তেখেতে কেনেকৈ মৃত্যুৰ মুখৰ পৰা মানুহ বচাব পাৰি যে স্পট ডেথ নহলে যদি এজন মানুহ ৰক্তাক্ষৰ হৈ থাকে তেতিয়াহ'লে সেই ড্ৰাইভাৰজনে যিজনে এক্সিডেণ্ট কৰে সেইজনে তেওঁক বচাই অৰ্থাৎ হস্পিটেললৈ নিব পাৰে কিন্তু নিনিয়ে একমাত্ৰ এটা কাৰণেই হৈছে সেইটো হৈছে ৰাইজৰ মাইৰৰ ভয় যেনেকৈ আমাক কি নকয় সাপে কেতিয়াও আমাক খুটিবলৈ নাহে সি খুটে আমাক আত্মৰক্ষাৰ বাবে সি ভাবে সাপডালে যেনেকৈ ভাবে যে মোক কি কৰিব এই মানুহে মোক মাৰিব গতিকে মই মৰাৰ আগতে মই প্ৰতি আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ হয় যেনেকৈ সাপে আমাক খুটে ঠিক তেনেকৈ হয় নেকি নিশ্চয় আপুনি যদি কথাখিনি তেখেতৰ কথাখিনি বুজি পাইছে তো কি ক'ব ড্ৰাইভাৰক আমাৰ দৰে এজন মানুহ তেজ মঙহৰে গঢ়া এজন মানুহ গতিকে আমি আমাৰ মাজতে ৰাখিব লাগিব হাই কাজিয়া নকৰি কেনেকৈ সমস্যাৰ সমাধান হয় য'ত সমস্যা আছে তাত সমাধানো আছে আৰু সেই সমাধান কিন্তু কোনো হিংসাৰে নহয় সমাধান হ'ব লাগিব অহিংসাৰে মিলামিছাৰে
এক হৈ আৰু তেখেতে এই ক্ষেত্ৰত বহু ধৰণৰ পদক্ষেপ লৈ আছে আৰু ভিডিঅ'টো যদি আপুনি 25 তাৰিখৰ আগত চাইছে তেখেতে আমন্ত্ৰণ ক্ৰমে আপোনালোকে ISBT যাব পাৰে কি কি বিষয়ত অসুবিধা পাইছে সেই বিষয়ত অৰ্থাৎ যাত্ৰী আৰু ড্ৰাইভাৰৰ মাজত এক সুসম্পৰ্ক ৰক্ষা কৰিবলৈ তেখেতে লগতে তেখেতৰ সহযোগী নিশ্চয় আছে তেখেতসকলে কি কৰিছে অহপুৰুষাৰ্থ চেষ্টা কৰি আছে ইয়াত মাত্ৰ লাগিব আমাৰ পাব্লিকৰ সহায় গতিকে আমি সেই সহায়ৰ হাতখন তেখেতলৈ আগবঢ়াই দিওঁ আৰু পাব্লিক আৰু আমি তেখেতে কোৱাৰ দৰে যে আপোনাৰ মা ভণ্টি বাইদেউ ভাই ভণ্টি যিয়ে নহওক কিয় নিসংকোচে গাড়ীত পঠাই ড্ৰাইভাৰৰ হাতত পঠাই দিয়ক কোনো ধৰণৰ চিন্তা নথকাকৈ তেনেহলে বাই বাই